15 ফেব্ৰুৱাৰী সদৌ মটৰ শ্ৰমিকসকলৰ যৌথ মঞ্চই আহ্বান জনোৱা 24 ঘণ্টীয়া ধৰ্মঘটৰ প্ৰতি নৈতিক সমৰ্থন জনাই কাৰ্বি আংলং মটৰ শ্ৰমিক আৰু চালক সন্থাই জনোৱা ধৰ্মঘট প্ৰত্যাহাৰ কৰা হৈছে জনাইছে সন্থাৰ সভাপতি আব্দুল নুৰে। মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা চলি থকাৰ পৰিপ্ৰেক্ষিতত মটৰ শ্ৰমিক চালকসকলৰ যৌথ মঞ্চই 15 ফেব্ৰুৱাৰী ধৰ্মঘট প্ৰত্যাহাৰ কৰিছে। সেয়ে কাৰ্বি আংলং মটৰ শ্ৰমিক চালকসকলেও এই ধৰ্মঘট প্ৰত্যাহাৰ কৰিছে বুলি জানিবলৈ দিছে। 15 ফেব্ৰুৱাৰীত সকলো যান বাহন নিয়মীয়াভাৱে চলিব বুলি সংগঠনটোৱে জানিবলৈ দিছে। 2024 তাৰিখত গুৱাহাটী যেটো বন্ধৰ ঘোষণা কৰা হৈছিল। নমস্কাৰ, সকলো ড্ৰাইভাৰৰ ওচৰত আমাৰ অনুৰোধ, যোৱা 7 তাৰিখ 2024 তাৰিখত গুৱাহাটী যেটো বন্ধৰ ঘোষণা কৰা হৈছিল 15/2/2024 এই বন্ধটো বৰ্তমানে কাৰ্বি আংলঙৰ ড্ৰাইভাৰ ইউনিয়নৰ প্ৰেচিডেণ্ট আব্দুল নুৰে উৰ্ধ চাপোৰ্ট উঠাই লৈছে আৰু ইয়াত কোনো সকলো ড্ৰাইভাৰে এতিয়া গাড়ী লৈ যাব পাৰিব, তাতে কোনো অসুবিধা নাই। বন্ধটো প্ৰত্যাহাৰ কৰা হ'ল।